মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অনলাইন পাঠদানত মই শ্ৰীযুত ভূমচাং দৈমাৰী তোমালোক সকলোকে স্বাগতম জনাইছোঁ। বলা আমি পাঠটো আৰম্ভ কৰোঁ। আজি মই তোমালোকৰ লগত তোমালোকৰ ক্লাছ 7ৰ ইংলিছ টেক্সট বুক ছানবীম ইংলিছ ৰিডাৰ ভলিউম 2ৰ লেসন নম্বৰ 3 ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংকৰ বিষয়ে আলোচনা কৰিম। লেসনটো আৰম্ভ কৰাৰ আগতে আমি অকণমান এনি ফ্ৰেংকৰ বিষয়ে জানি লওঁ। এনি ফ্ৰেংকৰ সম্পূৰ্ণ নাম আছিল এনিলিছ মেৰী ফ্ৰেংক। দেউতাকৰ নাম অটো এইচ ফ্ৰেংক, মাকৰ নাম আছিল এডিথ ফ্ৰেংক আৰু বায়েকৰ নাম আছিল মাৰ্গট ফ্ৰেংক। এনি ফ্ৰেংক মূলতে জাৰ্মান ইহুদী ছোৱালী আছিল, মানে তাইৰ জন্ম জাৰ্মানীৰ ফ্ৰেংকফৰ্ট নামৰ চহৰত হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক দুটামান কথা সুধোঁ। তোমালোকৰ এনে বন্ধু বা বান্ধৱী আছেনে যাৰ সৈতে তুমি তোমাৰ মনৰ কথাবোৰ, চিন্তাধাৰাবোৰ, অনুভৱবোৰ ব্যক্ত কৰিব পৰা বা শ্বেয়াৰ কৰা? দ্বিতীয়তে, তোমালোকে ডায়েৰী লিখা নেকি বাৰু? ডায়েৰী মানে হ'ল দিনলিপি, য'ত আমি নিজৰ মনৰ কথাবোৰ, চিন্তাধাৰাবোৰ বা দৈনন্দিন জীৱনৰ বিশেষ ঘটনাবোৰ লিপিবদ্ধ কৰি থওঁ। এনে দিনলিপি বা ডায়েৰী লিখাৰ অভ্যাস তোমালোকৰ আছেনে? যদি আছে বহুত ভাল কথা, কিয়নো ডায়েৰী লিখাৰ উপকাৰিতা বহুত। যেনে আমাৰ লিখাৰ কৌশলৰ বিকাশ হয়, আমাৰ শব্দ জ্ঞান বাঢ়ে ইত্যাদি। তোমালোকেও ডায়েৰী লিখাৰ ভাল দিশবোৰ, সুবিধাবোৰ নিজৰ বন্ধু বা বান্ধৱীৰ সৈতে আলোচনা কৰি চাবাচোন। তেনেহ'লে এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ আৰু 13 বছৰীয়া ছোৱালী এনি ফ্ৰেংকে লিখি থৈ যোৱা ডায়েৰীখনৰ বিষয়ে পঢ়োঁ, যোনখন ডায়েৰী উৎকৃষ্ট মানৰ সাহিত্য বা ক্লাছিক হিচাপে দশক জুৰি আজিও জনপ্ৰিয়। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. নেদাৰলেণ্ডৰ এগৰাকী 13 বছৰীয়া ছোৱালীক তাইৰ বাৰ্থডেত 12 জুন 1942 চনত উপহাৰ হিচাপে এখন ডায়েৰী দিয়া হৈছিল। 2 days later, she started writing her diary. আৰু দুদিন পিছত তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ 14 জুনৰ পৰা তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। The 13-year-old girl was Annie Frank. 13 বছৰীয়া বয়সৰ ছোৱালীগৰাকী এনি ফ্ৰেংক আছিল। Born on June 12, 1929. 12 জুন 1929 চনত জন্ম। She was the daughter of Otto H. Frank. তাই অটো এইচ ফ্ৰেংকৰ কন্যা সন্তান আছিল। And her mother was Edith Frank. আৰু তাইৰ মাক আছিল এডিথ ফ্ৰেংক। The world would not have known her had her diary not been published after her death. মৃত্যুৰ পিছত তাইৰ ডায়েৰীখন প্ৰকাশ নাপালে গোটেই বিশ্ববাসীয়ে তাইক চিনি নাপালেহেঁতেন। মৃত্যুৰ পিছত তাই লিখি থৈ যোৱা ডায়েৰীখন প্ৰকাশ পোৱাৰ বাবে তাইক গোটেই বিশ্ববাসীয়ে চিনি পালে। তাইৰ ডায়েৰীখন এটা ক্লাছিক হৈ ৰৈ গ'ল, এনেকুৱা এটা বিখ্যাত সাহিত্য হিচাপে গোটেই বিশ্ববাসীয়ে গ্ৰহণ কৰিলে, নহয় জানো? আমিও আজি তাইৰ বিষয়ে এই পাঠখনত পঢ়ি আছোঁ। তাইৰ ডায়েৰীখন পাব্লিছ নোপোৱাহেঁতেন আমি তাইক চিনি পালোহেঁতেন জানো? যিয়ে নহওক, এনি ফ্ৰেংক ডাইড ইন এ কনচেনট্ৰেশ্যন কেম্প ইন আৰ্লি মাৰ্চ 1945। আৰু 1945 চনৰ মাৰ্চ মাহৰ আগভাগতেই এনি ফ্ৰেংকৰ মৃত্যু হয় কনচেনট্ৰেশ্যন কেম্পত। কনচেনট্ৰেশ্যন কেম্পৰ বিষয়ে আমি আৰম্ভণিত অকণমান আলোচনা কৰিছোঁৱেই। কনচেনট্ৰেশ্যন কেম্প মানে ৰাজনৈতিক বন্দী শিবিৰ। তেনেকুৱা এটা ৰাজনৈতিক বন্দী শিবিৰতে মাৰ্চ মাহৰ আগভাগত এনি ফ্ৰেংক আৰু তাৰ বায়েক মাৰ্গটৰ মৃত্যু হয়। এতিয়া কথা এটা তোমালোকে চোৱা, 1929 চনত জন্ম লাভ কৰা ছোৱালীগৰাকী 1945 চনত মৃত্যু হয়, অৰ্থাৎ 16 বছৰ বয়সত। Her father, Otto Frank, was the sole member of the family who survived World War II. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তাইৰ দেউতাকেই আছিল পৰিয়ালটোৰ একমাত্ৰ জীৱিত ব্যক্তি। ইয়াত পাব্লিছ মানে প্ৰকাশ, ডেথ মানে মৃত্যু, কনচেনট্ৰেশ্যন কেম্প মানে ৰাজনৈতিক বন্দী শিবিৰ, সাৰ্ভাইভ
মানে হ'ল জীয়াই থকা। এতিয়া ইয়াৰ পিছৰ পেৰাগ্ৰাফলৈ যাওঁ। Though she had started writing her diary in the summer of 1942, যদিও তাই 1942 চনৰ গ্ৰীষ্মকালতেই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল, it was never with an intention of creating a record of her experiences during the World War. বিশ্বযুদ্ধৰ অভিজ্ঞতাবোৰ লিখাৰ বা নথিভুক্ত কৰাৰ উদ্দেশ্য বা অভিপ্ৰায় একেবাৰে নাছিল। This was a way to pass time fruitfully while hiding from the German army in an underground safe house. মাটিৰ তলৰ এখন সুৰক্ষিত ঘৰত জাৰ্মান সৈনিকসকলৰ পৰা নিজকে লুকাই ৰখাৰ সময়ত ফলদায়কভাৱে সময়বোৰ কটোৱাৰ ই এক উপায় আছিল। অৰ্থাৎ বিশ্বযুদ্ধৰ অভিজ্ঞতাবোৰ লিখিবলৈ নহয়, ফলদায়কভাৱে নিজৰ সময়বোৰ পাৰ কৰাৰ বাবেহে এনি ফ্ৰেংকে ডায়েৰীখন লিখিছিল। ডো মানে যদিও, ইণ্টেনশ্যন মানে অভিপ্ৰায় বা উদ্দেশ্য, এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা, হাইড মানে লুকোৱা। এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ যাওঁ। এনিজ ভইচ হেজ ৰিচড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ। এনিৰ কণ্ঠই এটা মহাদেশৰ পৰা আন এটা মহাদেশলৈ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ অতিক্ৰম কৰিছিল। এণ্ড হাৰ ডায়েৰী ইজ ওৱান অৱ দ্য মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ অৱ দ্য ট্ৰেজেডিজ অৱ দ্য ৱাৰ। আৰু তাইৰ ডায়েৰীখন যুদ্ধৰ বিভীষিকা বা বিষাদৰ এখন গুৰুত্বপূৰ্ণ নথি বা দলিল হৈ পৰিছিল। অৰ্থাৎ ইয়াত ক'ব খুজিছে যে বিশ্বৰ সকলো প্ৰান্তৰ লোকসকলৰ মাজত এনি ফ্ৰেংক জনপ্ৰিয় হৈ পৰিছিল আৰু তাইৰ ডায়েৰীখনক বা তাইৰ গ্ৰন্থখনক দ্য ডায়েৰী অফ এ য়ং গাৰ্ল, সেই গ্ৰন্থখনক সকলোৱে আদৰি লৈছিল। কিয়নো সেই গ্ৰন্থখন বা সেই এনি ফ্ৰেংকৰ সেই ডায়েৰীখন যুদ্ধৰ বহু শোকাবহ ঘটনাবোৰ পোহৰলৈ আনিছিল। কণ্টিনেণ্ট মানে হ'ল মহাদেশ, জেনেৰেশ্যন মানে প্ৰজন্ম বা বংশধৰ, ডকুমেণ্ট মানে হ'ল নথি বা তথ্য বা দলিল, আৰু ট্ৰেজেডি মানে হ'ল বিষাদ, বিভীষিকা। এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ যাওঁ। ছানডে 14th June 1942, দেওবাৰ 14 জুন 1942। সেইদিনাখন এনি ফ্ৰেংকে নিজৰ ডায়েৰীত কি লিখিছিল আমি পঢ়ি চাওঁ। অন ফ্ৰাইডে 12th June, শুক্ৰবাৰ 12 জুন, I woke up at 6 o'clock and no wonder it was my birthday. মই ৰাতিপুৱা 6টা বজাত উঠিলোঁ আৰু একো আচৰিত হ'বলগীয়া নাছিল, আজি মোৰ জন্মদিন। But of course, I was not allowed to get up at that hour. কিন্তু অৱশ্যে মোক সেই সময়ত উঠাৰ অনুমতি দিয়া হোৱা নাছিল। So I had to control my curiosity. আৰু সেইবাবেই মই মোৰ জনাৰ ইচ্ছা, কিউৰিয়চিটি, জনাৰ ইচ্ছাবোৰ, হেঁপাহ, মনৰ হেঁপাহবোৰ দমন কৰি ৰাখিবলগীয়া হ'ল বা নিয়ন্ত্ৰণ কৰি ৰাখিবলগীয়া হ'ল। Until a 6:45. 6:45 আমি অকণমান বুজি লওঁ। কোৱাৰ্টাৰ মানে হৈ গ'ল 4 ভাগৰ 1 ভাগ। সময়ৰ ক্ষেত্ৰত যদি আমি 1 ঘণ্টাক 4 ভাগত ভগাওঁ তেনেহ'লে এটা কোৱাৰ্টাৰ হ'ব 15 মিনিট। তো ইয়াত কৈছে 6:45, অৰ্থাৎ 7 বাজিবলৈ এটা কোৱাৰ্টাৰ বাকী আছিলে, অৰ্থাৎ 15 মিনিট বাকী আছিল। তেনেহ'লে এনি ফ্ৰেংকে নিজৰ মনক 6:45লৈকে দমন কৰি ৰাখিবলগীয়া হৈছিল। Then I could bear it no longer. তাৰপিছত মই আৰু বেছি দেৰিলৈ সহ্য কৰি থাকিব নোৱাৰিলোঁ বা নিজৰ মনক ৰখাই ৰাখিব নোৱাৰিলোঁ। And went to the dining room. আৰু মই ডাইনিং ৰুমলৈ গুচি গ'লোঁ। Where I received a warm welcome from মূৰ্তি। আৰু য'ত মোক মূৰ্তিয়ে উষ্ম আদৰণি জনালে। আৰু মূৰ্তি আছিল তেওঁলোকৰ পোহনীয়া মেকুৰীজনীৰ নাম। আৰু মূৰ্তি সেই সময়ত ডাইনিং ৰুমতে আছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ইয়াত মন কৰিবলগীয়া কথাটো হ'ল 12 জুন আছিল এনি ফ্ৰেংকৰ জন্মদিন।
য'ত তাই উপহাৰ হিচাপে ডায়েৰীখন লাভ কৰিছিল আৰু দুদিন পিছৰ পৰাই অৰ্থাৎ 14 জুনৰ পৰা তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল তাৰ মানে কি এইখনে আছিল তাই লিখা প্ৰথমখন ডায়েৰী এন্ট্ৰি অৰ্থাৎ ডায়েৰীত লিখা প্ৰথমখন লেখ য'ত তাই 12 জুনৰ অৰ্থাৎ নিজৰ জন্মদিনৰ কথাবোৰ মনৰ কথাবোৰ ইয়াত তাই ডায়েৰীখনত লিখিছিল ৱেক মানে শুই উঠা ৱান্ডাৰ আচৰিত বিস্ময় কিউৰিয়চিটি মানে জনাৰ ইচ্ছা হেঁপাহ কোৱাৰ্টাৰ মানে 4 ভাগৰ এভাগ বিয়াৰ মানে সহ্য কৰা আৰু এতিয়া নেক্সট পেৰাগ্ৰাফলৈ যাওঁ Soon after 7 I went to mommy and daddy and then to the sitting room to undo my present 7 বজাৰ পিছত মই মা আৰু দেউতাৰ ওচৰলৈ গ'লো আৰু তাৰ পিছত মই মোৰ উপহাৰসমূহ খুলিবলৈ সিটিং ৰুমলৈ গ'লো সিটিং ৰুম মানে বহা কোঠা ইয়াত এটা কথা আমি গম পাইছো যেহেতু এনি ফ্ৰেংকে কৈছিল যে তাই 6টা বজাত উঠিবলৈ অনুমতি পোৱা নাছিল তাই 7টা বজাতহে উঠিবলৈ অনুমতি পাইছিল আৰু সেইবাবে 7টা বজাৰ লগে লগে তাই নিজৰ মাক আৰু দেউতাকৰ ওচৰলৈ যায় আৰু তাৰ পিছত নিজৰ উপহাৰসমূহ খুলি চায় The first to greet me was you, possibly the nicest of all. খুব সম্ভৱ আটাইতকৈ ধুনীয়া তুমিয়েই মোক প্ৰথম অভিনন্দন জনাইছিলা ইয়াত ইউ বুলিকে তুমি বুলিকে এনি ফ্ৰেংকে ডায়েৰীখনক কৈছিল অৰ্থাৎ ডায়েৰীখনো সেই উপহাৰবোৰৰ মাজতেই আছিল আৰু আটাইতকৈ সেই ডায়েৰীখনকে এনি ফ্ৰেংকে অতি প্ৰিয় বুলি ইয়াত কৈছে Then on the table there was a bunch of roses আৰু টেবুলত আছিল bunch of roses মানে গোলাপ ফুলৰ থোপা a plant এটা গছপুলি আছিল and some peonies আৰু কেইটামান তাত peony ফুলো আছিল and more arrived during the day আৰু গোটেই দিনটোত বহুত উপহাৰ আহিল ইয়াত গ্ৰীট মানে অভিনন্দন পসিবলি মানে সম্ভাৱ্য নাইচেষ্ট মানে আটাইতকৈ সুন্দৰ এতিয়া আমি আজিৰ পাঠটোৰ শেষৰ পেৰাগ্ৰাফলৈ যাওঁ I got masses of things from mommy and daddy মই মা আৰু দেউতাৰ পৰা ঢেৰ বস্তু পালো and was thoroughly spoiled by various friends ইয়াত thoroughly মানে সম্পূৰ্ণভাৱে spoil নষ্ট কৰা এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে এই বাক্যটোত এইটো অৰ্থ বুজোৱা নাই যে মোক মোৰ বন্ধুবৰ্গই সম্পূৰ্ণভাৱে নষ্ট কৰিলে এই বাক্যটো এটা উক্তি হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে যে মই ভবা ধৰণে মই ভাল পোৱা মই যি বিচাৰিছিলো সকলোবোৰ মোৰ বন্ধুবৰ্গই মোক দিলে Amongst other things I was given camera obscura a party game lots of sweets chocolates a puzzle a bruise Tales and Legends of the Netherlands by Joseph Cohen Daisy's Mountain Holiday a wizard book and some money আৰু বেলেগ বেলেগ বস্তুবোৰৰ মাজত মোক দিয়া হৈছিল কেমেৰা অবস্কিউৰা এ পাৰ্টি গেম দল বনাই কিনি খেলা এটা পাৰ্টি গেম লটস অফ সুইটস বহুত মিঠাই চকলেটো দিয়া হৈছিল এখন পাজল এটা ব্ৰুজ পিন বুলিও আমি কওঁ ব্ৰুজ পিন যাক মহিলাসকলে বা পুৰুষসকলে কাপোৰত অলংকাৰ হিচাপে লগাই লয় আৰু জোজেফ কোহেনে লিখা টেইলছ এণ্ড লিজেণ্ডছ অফ দ্য নেদাৰলেণ্ডছ গ্ৰন্থখন ডেইজিজ মাউণ্টেইন হলিডে বুলি এখন যাদু কিতাপ আৰু অকণমান পইচা Now I can buy the myths of Greece and Rome আৰু এতিয়া মই সেই পইচাৰ পৰা The Myth of Greece and Rome বুলি গ্ৰন্থখন কিনিব পাৰিম Grand বিৰাট
অৰ্থাৎ গ্ৰেন শব্দটো এক্সক্লেমেটৰী সাইন হিচাপে ইয়াত ব্যৱহাৰ কৰিছে দেন লাইজ কেম টু ফেটচ মি এণ্ড উই ৱেণ্ট টু স্কুল তাৰপিছত লাইজ মোক ল'বলৈ আহিল আৰু আমি স্কুললৈ গ'লোঁ লাইজ এনিৰ বান্ধৱীগৰাকীৰ নাম ডিউৰিং ব্ৰেক আই ষ্টুড এভৰিৱান চুইট বিস্কিটছ জিৰণিৰ সময়ত মই সকলোকে মিঠাই বিস্কুট দিলোঁ এণ্ড দেন উই হেড টু গ' বেক টু আৱাৰ লেচনছ আৰু তাৰপিছত আমি আকৌ পুনৰ নিজৰ ক্লাছলৈ যাবলগীয়া হ'ল নাও আই মাষ্ট ষ্টপ এতিয়া মই ৰ'ব লাগিব বাই বাই বিদায় বুলি কৈছে উই আৰ গোয়িং টু বি গ্ৰেট পলছ আমি খুব ভাল বন্ধু হ'বলৈ গৈ আছোঁ ইয়াত থৰলি মানে সম্পূৰ্ণৰূপে স্পইল মানে নষ্ট কৰা ফেটছ মানে গৈ অনা ব্ৰেক মানে জিৰণি পল মানে লগৰীয়া ছাত্ৰ ছাত্ৰীসকল আজিৰ এই অনলাইন পাঠদানত পাঠটোৰ প্ৰথম ভাগৰ আলোচনাৰ অন্তত ইয়াৰ চামাৰিটো মই তোমালোকক অকণমান কৈ দিব খোজোঁ এনি ফ্ৰেংকৰ জন্ম হৈছিল 12 জুন 1929 চনত আৰু তাইৰ মৃত্যু হৈছিল 1945 চনৰ মাৰ্চ মাহৰ আগভাগত তাই এগৰাকী ইহুদী ছোৱালী আছিল 12 জুন 1942 চনত তাইৰ বয়স আছিল 13 বছৰ আৰু সেইদিনাখন তাইৰ জন্মদিনত তাই মা দেউতাকৰ পৰা আৰু বন্ধুবৰ্গৰ পৰা ঢেৰ উপহাৰ লাভ কৰিছিল আৰু সেই উপহাৰবোৰৰ মাজৰে ডায়েৰীখন আছিল অন্যতম যাক এনিয়ে আটাইতকৈ বেছি ভাল পাইছিল দুদিন পিছৰ পৰা তাই ডায়েৰীখন লিখিব আৰম্ভ কৰিছিল অৰ্থাৎ 14 জুনৰ পৰা তাই ডায়েৰীখন লিখিব আৰম্ভ কৰিছিল আত্মগোপন কৰি থকা সময়ত সময়বোৰ ভালদৰে কটাবলৈ তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল তাইৰ উদ্দেশ্য এইটো নাছিল যে তাই ডায়েৰীখনত যুদ্ধৰ বিষয়ে বা যুদ্ধৰ সময়ত তাইৰ অভিজ্ঞতাবোৰ লিখিব মৃত্যুৰ পিছত এনি ফ্ৰেংকৰ ডায়েৰীখনক এনি ফ্ৰেংকৰ দেউতাকে 1947 চনত প্ৰকাশ কৰে আৰু তাৰ পিছতেই এনি ফ্ৰেংক বিশ্ববাসীৰ মাজত জনপ্ৰিয় হৈ পৰে এই পাঠটোৰ পৰা আমি এনি ফ্ৰেংকৰ বিষয়ে এইবোৰ কথা গম পালোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা কৰোঁ যে আজিৰ এই ভিডিঅ'টো তোমালোকক পাঠটো বিতংভাৱে বুজাত নিশ্চয়কৈ সহায় কৰিব তোমালোকে পাঠটো খুব মন দি পঢ়িবা আৰু শব্দ অৰ্থ বুজাত যদি তোমালোকৰ অসুবিধা হয় তেনেহ'লে তোমালোকে ডিক্সনাৰীৰো সহায় ল'ব পাৰিবা বা এই ভিডিঅ'টো যদি তোমালোকে পুনৰ চাব খোজা তেনেহ'লে তোমালোকে সমগ্ৰ শিক্ষা ধেমাজি ইউটিউব চেনেললৈ গৈ এই ভিডিঅ'টো চাব পাৰিবা তেনেহ'লে আজিলৈ ইমানেই পাঠটোৰ ৰৈ যোৱা শেষৰ ভাগ আমি পৰৱৰ্তী সময়ত দ্বিতীয় খণ্ডত পুনৰ আলোচনা কৰিম আৰু তোমালোক সকলোকে পুনৰ দ্বিতীয় খণ্ডত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ' মই ইমানতে সামৰিছোঁ ধন্যবাদ